ইস 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 ধেত্তেৰিকা তই মানে চুৰনিও আজিহে গম পাইছো তই লোকৰ ঘৰৰ পৰা এনেকে নুধা নেমেলাকে বস্তু লৈ যাও বুলি পোৱালিটো মাকৰ পেটৰ পৰা ওলোৱা 2 ঘণ্টাই হোৱা নাই চাগে তেনেকুৱা পোৱালি এটা তই কৰ বাপেকৰ মূৰলৈ লৈ যাবলৈ আহিলি নে বিক্ৰী কৰি দিবলৈ নিছিলি থ জেগা পোৱালি জেগাত থ মোৰ হাত উঠা আগতে জেগাত থ ভাগৰ বস্তু কেপত নিজেতো দিবলৈ নেজানি নিজে লৈ ল'বলৈ গ'লেও কথা শুনিবলগীয়া হয় কি ভূ ভুৱাইছে তই মোৰ চকু আগৰ পৰা যা তই সোনকালে আঁতৰ হ মোৰ চকু আগৰ পৰা ঠিক আছে বাৰু 2 মাহ এটা মাকৰ লগত থাকিবলৈ আজি থৈ গৈছো তাৰপিছত মোৰ ভাগৰ বস্তু কেনেকে মোক নিদিয়ে ময়ো চাই ল'ম হয় তোৰ ভাগৰ বস্তু নে লাজ নাইকিয়া জনী কটা এজনী লাজৰ ভাগ বিচাৰি নোপোৱা জনী কটা এজনী কেইদিন যত্ন লৈছিলি তই তাই গাভিনী হৈ থাকোঁতে কেইখিলা গছৰ পাত আনি খোৱালি তই কেইদিন যত্ন লৈছিলি তই মম চমকে পোৱালিকেইটা এইকেইটা ধৰিছিলেহি নহয় তহঁতক ডাঙৰ চিলনী এজনীয়ে থাপ মাৰি সময়মতে পালোহি বুলিহে মই ভাল বাচিলি পাগলী চব এচব মাথাটো এফাল গৰম কৰি থৈ গ'ল চকু দিয়কচোন তাই মোৰ ছাগলীৰ ওপৰত ঘুকটি আনিম তেনেকুৱা চকু নখোৱা নাই মই এবাৰ নখোৱা 10 খোৱা একো পাতি থাকিবলৈ নাই কেনেকে হ'ব আকৌ তেনেকে প্ৰত্যেকবাৰ আমি আপোনালোকৰ ঘৰতে নটো মজাকে খাম বুলি ৰখি থাকো ডাঙৰ ফিচাৰী মাছে হেঁতি এবাৰ খুৱাব লাগিব দেই নহ'ব আমি আছোৱে দেখোন লাগি ভাগি দিবলৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগি থাকিম একেবাৰে চৌকে আহি ধুই আজৰি কৰি থৈ যাম কাইলৈ মানে পাতিয়ে দিয়ক বুজিছে পাতিলোহেঁতেন ফিচাৰীৰ পৰা চবতকৈ ডাঙৰ মাছজনী ধৰি তহঁতকেই খোৱালোহেঁতেন যদিহে পথাৰৰ পৰা ডাঙৰি আনিবলৈ সময়ত তহঁত দুটাই এইষাৰ কথা কলিহিহেঁতেন কাক মাতি নখোৱা পাতিব লাগে মই তহঁত দুটাই কচোন পথাৰত দাৱনীক হাজিৰা দিবলৈ কত থকা মানুহৰ ঘৰলৈ 2000 টকা এটা ঘূৰাই দিম নহলে সুদলে বুলিয়াই বিচাৰি গলো নাই 2000 টকা এটা দিয়া মানুহ নোলালে কাক মাতি নখোৱা পাতিম মই কোনেওতো নেমাতিলে নিজে আহি সহায় অকণ নকৰেহিয়েই দৰকাৰ নাই মোৰ এবাৰ নখোৱা চখোৱা পাতি থাকিবলৈ সেইবোৰ কথা কৈ মোক মাথা গৰম কৰি থাকিবি যা ইয়াৰ পৰা জুইকুৰা ওচৰলৈ আহিল তই আহিলেহে তোৰ লগে লগে পোৱালিকেইটা আহিব নিজেও ঠাণ্ডাত নাথাকিবি পোৱালিকেইটাকো ঠাণ্ডাত থাকিবলৈ নিদিবি অন্ততঃ মই জীয়াই থকালৈকে এনেকুৱা মৰম চেনেহবোৰ পাই থাকিবি বুজিছ মই কোৱালৈকেহে বাট চাই আছিলে যেনিবা তাই জুইকুৰা ওচৰলৈ একেবাৰে সবকে গুচি আহিছে লখিমী ছাগলী এজনী মোৰ ভাগৰ লখিমী ছাগলী দুটাকে পোৱালি দিলে মৰম চমকে ক'তা চম্পা নন মাক আহিম বুলি এদিনো নোলালেহি দেখোন নে দূৰ হ'ল আমাৰ পথাৰখনলৈ আহিম বুলি কেতিয়া কৈছিলে তোক ধান দোৱা আগতহে কৈছিলে আগতে কৈ থৈ দিয়া আছিলে তেনেকুৱা ধান দাবলৈ অহা এমাহ মানৰ আগতে কৈ থৈ দিয়া আছিলে ধান শেষ হ'বই হ'ল মানুহজনী ছাটোকে দেখিবলৈ নাই অকল মুখৰ কথা সেইটোৱেইটো কথা তাৰপিছত জানো সিহঁতৰ পথাৰতো ধান দোৱা নাছিলে তই জানো সিহঁতৰ ঘৰলৈ নমতাকে এদিন এটা গৈছিলি চকু সন্মুখতে আমাৰ পথাৰতহে দাই থাকিলি যে তাই হিচাপ বেলেগ সেইকাৰণে নাহিলে আকৌ তই যদি এদিন এটা গৈ দিলিহেঁতেন তাই এবেলা এটা হ'লেও আহি দিলেহেঁতেন এতিয়া আশা নাই আই সেইবোৰ কোনো হিচাপ ধৰি থাকেনে এই বছৰ নগ'লো কি হ'ল অহা বছৰলৈ গৈ দিলোহেঁতেন নহয় মই আৰু অকল ৰোৱা দিনতে নহয় কিবা ৰোৱা দিনত কি মই যোৱা নাছিলোঁ সিহঁতৰ পথাৰলৈ আধাখিনি মই ৰুই থৈ আহিছোঁ বুলি ক'লে বেয়া নহয় সঁচাকৈ এই ননৰ মাকজনীৰ পেটটো পাবলৈ বৰ টান দেই এনেই মুখখনহে বগা চগা পেটটো কোলা তেতিয়াহ'লে ঘৰত এনেই থাকিলেও নাহে মানে আমাৰ পথাৰলৈ তেতিয়াহ'লে নাহেতো নকয় তই নেজানিলে কি হ'ব মই চব জানো তাইৰ কথা পেটত কি থাকে কি নাথাকে মোক সুধিবি না কিবা কথা জানিবলগীয়া থাকিলে কাকনো কি ক'বলৈ যাবি আৰু আজিকালি মানুহৰ কথাহে তোক দিলে তোকো দিব তোক নিদিলে তোকো নিদিয়ে তোৰ থাকক নাথাকক দৰকাৰ নাই চব সমান কৰিব ঠিকেই কৈছ তই বা বিপ্লৱ আজি একেবাৰে গৰম দেখোন হাঁহে চাহে গোটেইটো ক'ৰ পৰা আনিলি হয় বিৰাট ডাঙৰ দেই 3 কেজিমান মাংস ওলাব এইটো কি 3 কেজি আকৌ এই মাত্ৰ জুখি মেলি কিনি লৈ আহিছোঁ লক্ষী মাষ্টৰ ঘৰৰ পৰা পুৰি 4 কেজি আছে হেনতেন হাঁহ নহয় বিলাতী জাতৰ নখোৱা আছে চাগে ন আজি ঘৰত খা আমাক মাতিবলৈ দৰকাৰ নাই মনে মনে পাতি খাই থ আমি গ'লে সৰহকৈ খাই দিম যে ন সেইবোৰ মই নাজানো দেই মোক সেইবোৰ কথা নুশুনাবি মোৰ ভাগত কাম অকল এইবোৰ কৰিছে আমুকৰ ঘৰৰ পৰা আমুকটো নাগে তামুকৰ ঘৰৰ পৰা তামুকটো নাগে সেইবোৰে মোৰ কাম যি কৰিবলৈ দিছে ৰাতিপুৱাৰ পৰা সেইবোৰকে কৰি আছোঁ আৰু বাকী মানুহ কাক মাতিছে কাক নাই মতা সেইবোৰ চব মা দেউতাইহে জানে মই নিজৰ ফালৰ পৰা কাকো নাই মতা গৈ থাকোঁ তেতিয়াহ'লে দেই অকণমান খৰধৰ হৈছে আকৌ হাঁহটো ঘৰত থৈ আকৌ দৌতিহঁতৰ ঘৰলৈ যাব লাগে ফিচাৰী মাছ আনিবলৈ
দেখিছ মানুহবোৰ সঁচাকে কেনেকুৱা মুখৰ আগতে হাঁহ চাহ লৈ পাৰ হৈ গ'ল হ'লেও মানে গধূলিলে পাক এটা মাৰিবি বুলি ভুলতো নকয় ডাঙৰে কঢ়িয়াই দিবলৈ নগ'লেও কি হ'ল ন আগতে মাঘৰ বিহুতেই হওক জানুৱাৰীতেই হওক আমি দুটাই গাহৰি কাটি থাকোঁতে চবে আমাৰ পৰাই দেখোন গাহৰি মাংস বাকিলে নি খাইছিলে সেইবোৰ কথালৈ চাইতো মাতিব লাগিছিলে পাহৰিলে খাই পাত খোলা চবে চব পাহৰিলে বাদ দে নতুন চাউল কেইটামান উলিয়াই বজাৰৰ পৰা 200 টকা এটা ব্ৰইলাৰ মাংস আনি তই মই নিজকে মাতি নিজৰ ঘৰতে নিজে নখোৱা খাম আজি নহ'লে কোনেও মাতি আমাক খুৱাওঁতা নাই আজিহে মনটো অকণমান লখু লখু লাগিছে পাই যি কি নহওক বিৰাট ডাঙৰ টেনশ্যন এটাৰ পৰা আজিৰ পৰা মুক্তি পালো দেই আচল টেনশ্যনটোৰ পৰা মুক্তি পালো যেতিয়া এই মেমেয়া কুকুৰ পোৱালিটোক মই দিনে ৰাতিয়ে বিচাৰি গাঁত খানি হ'লেও উলিয়াবলৈ পাৰিম এবাৰ মায়ে কিমান হেঁপাহত নিজৰ পইচাই গাড়ী এখন কিনিম বুলি মাটি পৰ্যন্ত বিক্ৰী কৰি পইচা কেইটকা গোটাই লৈছিলে তাৰ পৰাই মোক দিবলগীয়া হ'ল মালৈহে বেয়া লাগিছে ঐ হপনা কেতিয়া আহিলি ঘৰলৈ হ'ল আজি সেতি 5 দিন মানেই হ'ল কেনিবা যাওঁ নে কি কেনিবা যাওঁ মানে মই তহঁতৰ ঘৰলৈকে গৈ আছিলো তোক মনে মনে বিচাৰি ফুৰিছিলো মই একেদিন লগ পালো ভালেই হ'ল মোক বিচাৰি ফুৰিছিলি কেলে ঘুনুক ঘানাককে কথা এটা শুনিছিলো কি কথা কচোন তহঁতৰ জেঠাই হেনো গাড়ী কিনাৰ কথা ভাবিছে হয় নি কথাটো কিনাৰ কথা ভাবিছিলে কিন্তু এতিয়া কি হয়গে ভগৱানে জানে আৰু সেইবোৰ বহুত কথা কিনিবলৈ পাৰিলেও একেবাৰে নতুনখন কিনা নহ'বগে চাগে মায়ে আকৌ একেবাৰে নতুন কিনাৰ কথা কৈ আছিলে কেলেনো কোনে ক'লে তোক তই ইমান টেঙৰ জনা শুনা ল'ৰাটো থাকোঁতে কিনো নতুন গাড়ী কিনাৰ কথা ভাবি আছ আজিকালি দিনত মানুহে নতুন গাড়ী কিনে নেকি 3-4 লাখ টকা হ'লে কত হেভি নতুনতকৈ ভাল গাড়ী পায় তই সঁচাকৈ নাজানো নেকি কি টকা পইচা নতুন গাড়ী কিনি এনেই পইচা কেইটা পানীত পেলাবলৈ এই সস্তাত পাই বস্তাত ভৰালে বা আকৌ পিছত কি ওলাইগে সেইকাৰণে ছেকেণ্ড হেণ্ড বোৰত পটককৈ হাত নিদিওঁ বুলি ভাবিছিলোঁ আকৌ সেইবোৰ একো টেনশ্যন ল'বলৈ দৰকাৰ নাই তই মোক সোধ কিমান কম দামত কিমান ভাল গাড়ী লাগে তোক মুখৰ আগত সাজি কৰি দিমহি 3-4 লাখ টকীয়া গাড়ীখন কিনিবলৈনো তই কি কাৰণে মালে বাট চাব লাগে মূৰৰ পৰা ভৰিলৈকে ব্ৰেণ্ডেড কাপোৰ পিন্ধা মানুহ তই ঘপককৈ কিনি আনি মা মুখৰ আগত সাজি কৰি দিব লাগে ব'ল তেতিয়াহ'লে মাক সুধি চাওঁগে কি কয় জেঠাইক মেনেজ কৰিবলৈ মই আছোৱেই একদম টিপ টপ গাড়ী এখন আছে তোৰ কাৰণে আছে বুলি ধৰি ল চাই মেলি একেবাৰে বন্দবস্ত কৰি থৈ আহিবি ব'ল হে প্ৰভু যেন তেন এই বছৰটো যোৱাৰ আগতে এখন গাড়ী বিক্ৰী কৰি দিয়া মা অ' মা এই ৰকি আহিছে ৰকি কথা এটা পাতিবলৈ আহিছে বাহিৰলৈ ওলাই আহকচোন অ' মা চব কাম মেনেজ কৰি থৈ আহিলোঁ দেই হয় পাই আজিকালি আকৌ তোৰ ঢেৰ কাম ন দুখনকৈ ঘৰ মেনেজ কৰিব লাগে এটা মানুহৰ আকৌ দুখনকৈ ঘৰ থাকিবলৈ পায় নি কি কথা ক'বলৈ আহিছ তই মোৰ এইখনেই ঘৰ এইখন ঘৰৰ কাম এটা সমাধান কৰি থৈ আহিছোঁ বহ যদি আহ ভিতৰলৈ সোমাই আহ অঁ তেতিয়াহ'লে এই ঘৰ জোৱাই খাটি থকা কথাটো মিছাই চাগে তেনেকৈ কৈ দিয়াত বেয়াই পালে নেকি মোৰনো কি দৰকাৰ পৰিছিলে বাৰু যা তা কথাবোৰ কৈ থাকিবলৈ ভুলেই হৈ গ'ল নহয় তই বুজিয়ে নাপালি মোৰ কথাটো আকৌ বোলে তই টাউনত ডাঙৰ কোম্পানী এটাত মেনেজাৰ কাম কৰি আছগৈ সেইখনো এখন ঘৰেই নহয় জানো মই সেইটো কথাহে কৈছিলোঁ হ'ব নে পাহৰিছিলোৱে মই কথা এটা মাক আজি ঘৰত লগ নাপাওঁ এনেই চিঞৰি আছোঁ অথনিৰ পৰা ঘৰত মানুহেই নাই মাক লগ পাবলৈ হ'লে আজি একেবাৰে আমাৰ পুৰণা নেমু বাৰীখনৰ ওচৰলৈ যাব লাগিব কেলে ডাঙৰীয়া সকাম পাতিছে নি ব'ল তেতিয়াহ'লে একেবাৰে সকামতে বহি দিওঁগে মজাকে পায়সকণো খাই থৈ আহিম কথাটোও পাতি থৈ আহিম খকুৱাটোৰ কথা এইটো অকল খোৱা চিন্তা নহয় ডাঙৰীয়া সকাম আমাৰ ছাগলীজনীয়ে পোৱালি দিলে আকৌ লক্ষীমায়ে মই অথনি যোৱাৰ পৰা মায়ে চাগে এতিয়ালৈকে তাতে বহি ৰখীয়া হৈ আছে ছাগলী পোৱালি দিলে সেইটোতো আৰু ভাল কথা লগতে তালৈ গৈ যদি গাড়ীখন কিনাটো একেবাৰে খাটাং হৈ যায় তেতিয়াতো আৰু ভাল কথা মুঠতে আজি তহঁতৰ ঘৰত কিবা নহয় কিবা এটা পাৰ্টি হ'বই লাগিব সেইটো খাটাং ঘৰত থাকি লাভেই নাই দেখোন তেতিয়াহ'লে ব'ল আকৌ জেঠাই আছলে ব'ল কথাটো ফিক্স কৰি পেলাওঁগে এইটো লম্ভি ল'লে সঁচাকৈ বৰ বেয়া দেই কিবা এটা বুদ্ধি উলিয়াই হ'লেও মুঠতে খৰচ বঢ়াবই মোৰ আজি কোনফালৰ পৰা কিলাই ঠিক নাই ব'ল খা তই খা ঘাঁহ এডাল দুডাল খা এনেকৈ ওপৰলৈ মুখ কৰি মোলৈ চাই থাকিলে কি হ'ব মই খা বুলিহে ক'বলৈ পাৰিম চুবাই খাই দিবলৈ নোৱাৰো নহয় পাগলীজনী এজনী তই খালেহে তোৰ পোৱালীকেইটাই ভালকৈ তোৰ পৰা খাবলৈ পাব তেতিয়াহে সুস্থ পুষ্ট ধুনীয়া মৰম লগা হ'ব ঘপকৈ বাঢ়িব সঁচাকৈ বৰ ধুনীয়া লুটুপা পোৱালি দুটা দিলে আকৌ দেই জেঠাই আপোনালোকৰ ছাগলীজনীয়ে সেইখা বাৰু হয় তই আকৌ ঘপককৈ ক'ৰ পৰা ওলালেহি নে ওপৰৰ পৰা পৰি দিলি
জেঠাইও যে কথা কিছুমান কয় আৰু মই বতাহৰ লগৰ বস্তুহে ঘপককে কোনফালৰ পৰা কেতিয়া ওলাই দিম মানুহে পাত্তাই নাপায় ছাগলী ফেহু খিয়ালে নে মৰাটো এইটো ছাগলীও ফেহু খায় নে নাই খিৱা আপোনালোকে মানে ছাগলী ফেহুৰ সোৱাদটো নেপালেই আজিলৈকে এবাৰ খাই পোৱা হ'লেহে গম পালেহেঁতেন কেনেকুৱা মজা লাগে খিয়াই থৈ দিয়া হ'লেও হয় সেইবোৰ নোখোৱা বস্তু আমি নিজেও খাবলৈ চেষ্টা নকৰোঁ সেইকাৰণে নাইও খিওৱা লোককো নোখোৱাওঁ দেই ঠিক আছে বাৰু ফেহুটো নহ'ল নাই কিন্তু ছাগলী পোৱালি দিয়া পাৰ্টিটো খুৱাব লাগিব কিন্তু হৌকো নাই তয়ো এটা যে আৰু দেই বৰ লেকেটা কামোৱাকে ধৰি থাকো কিবা মোৰ ছাগলীয়েহে পোৱালি দিছে গাড়ী ঘোঁৰা কিনা নাই নহয় মই তোক পাৰ্টি খুৱাবলৈ মা কথাটো অকণমান বেলেগ ই আকৌ কম দামতে পোৱা ভাল গাড়ী এখনক খবৰো আনিছে ইয়াতে পাতেনে ঘৰলৈ গৈ পাতোগে হয় নি কমটি দামত পোৱা ভাল গাড়ী অথনিৰ পৰা নাই কোৱা কেলে আকৌ মোক এইষাৰ কথা তেতিয়াহ'লে কিমান চিন্তা কৰি আছো মই ক'ত পাম কমটি দামত এখন ভাল গাড়ী তই যদি সঁচাকে দিবলৈ পাও নহয় তেতিয়াহ'লে তোক এটা ছাগলী পোৱালি নহয় দুটা ছাগলী পোৱালিও পাৰ্টি খুৱাই দিম বৈ ঘৰলৈ গৈ পাতোগে একদম এক নম্বৰ গাড়ী পুৰা টিপ টপ বুইছে জেঠাই ফটো চটো আছে ব'লক দেখুৱাম চব হয়নে তই অকণমান সময় অকলে থাক দেই লক্ষ্মী আৰু এজনী লক্ষ্মী অনাৰ কথা পাতিবলৈ যাওঁ মই আহি আছো যি কি নহওক দেই চম্পা বছৰটোৰ কাৰণে আজি আজৰি হ'লেও পাই আঘোণমহীয়া পথাৰত ধান দোৱা দিনকেইটা সমান নহয় কেতিয়াও যিমান কষ্ট হ'লেও যি হ'লেও ঘৰত এইকেইদিন কি থাকিবি আৰু গোটেই ঠাণ্ডা চেচে লাগিব দিনটোহে নেযায় নোপাই লাগিব পাই হ'লেও ওচৰে পাজৰ মানুহবোৰৰ ধান শেষ হোৱা লগালগ মোৰ একেবাৰে কলিজা ঢিপিচ কয় এই পথাৰত টেঙা খোৱা লাই আলুৱে ভাত খোৱা সেইবোৰ আমেজ বাৰু সুকীয়া সেই খাবাও হয় পিছে তহঁতৰ নটো কাহানিকে খাবি তহঁতি আকৌ খেতি উঠাৰ দিনাই খোৱা কথা আছিলে নহয় আজিয়ে খাবি নে কি তই চাবি আকৌ মোক সেই গৰু বাটটোত দেখাৰ লগে লগে বাপেক পুতেকৰ এইফালে ঘৰত খদম লাগিব মোলে বাট নেচায় নহয় সিহঁতে ধান চাউল উলিয়ালে নিজে লাগিব এটাই মাছ আনিবগে এটাই ব্ৰইলাৰ আনিবগে ফোনা ফোনি কৰি ইটোৱে সিটোক খবৰ দিব চাবি আকৌ গধূলিলে হ'বই আজি আমাৰ ঘৰত নখোৱা লোকৰ নিচিনা এমাহমানৰ পৰা যোগাৰ কৰি নাথাকো আমাৰ ঘৰত তই এটা কাম কৰ বুজিছ এতিয়া আকৌ ঘৰলৈ যাবগে নালাগে আৰু নটো খাই একেবাৰে ৰাতিলে মই ইহঁতৰ বাপেকে থৈ আহিমগে তোক থাকিয়ে যা একেবাৰে ৰাতিপুৱা 6:30 বজাতে ওলাই আহা ক'ত এডোখৰ ৰাতিলৈকে তহঁতৰ ঘৰত থাকিবলৈ পাওঁ মই অকণমান সময়ৰ কাৰণে হ'লেও যাব লাগিব দৰকাৰ হ'লে ৰাতিটো থকাকে গুচি আহিম পাই হ'লেও এতিয়াৰ পৰা থাকিব নোৱাৰো দেই মই ঘৰলৈ যাব লাগিব হ'ব তেতিয়াহ'লে যাবি আৰু গাটো তিয়াবি হওক নহওক কাপোৰ কানিকেইটা সলাই গৰম কাপোৰ পিন্ধি মানুহটোৰ লগত গুচি আহিবি আমাৰ ঘৰতে খাবিহি চাহ পানী তাপানী সেইভাগে হ'লেও হ'ব বিয়াত ধুনীয়া গাড়ী দেখোন হয় একেবাৰে অফিচাৰে চলোৱা লগৰ গাড়ী পাই বহুত ডাঙৰ হোপনা মোৰ চকুত হ'লে বেয়া দেখা নাই পাই তই কেনেকুৱা দেখিছ নাজানো মই এনেকুৱা এখন ল'ম বুলিয়ে কল্পনা কৰি আছিলো হওঁতে ময়ো বাৰু বেয়া দেখা নাই খালি মেইন কথা ইঞ্জিনটোহে কেনেকুৱা হয় আকৌ এতিয়া এনে গাড়ীখন ওপৰতে ভাল দেখাটো নালাগে নহয় ইঞ্জিনটো ভাল হ'ব লাগিব ন ইঞ্জিন তই ইঞ্জিনক সন্দেহ কৰা মানে কিন্তু চাবি আকৌ হোপনা মোক সন্দেহ কৰা য'ত মই গেৰাণ্টি দিছো তাত আকৌ তই কিহৰ মাথা মাৰিব লাগে ইমানকে এবছৰৰ ভিতৰত যদি তোক গাড়ী বেয়া হয় মোক কবি না একে এখন বদলাই আনি চোতালত খাৰ কৰি দিম মই জেঠাই একেবাৰে সোণালী সুযোগ কিন্তু বেলেগে লওঁ কৰিয়ে আছে এইখন গাড়ী মই নিদিওঁ বুলিয়ে নাই দিয়া আপোনালোকৰ হাতৰ পৰা এবাৰ গ'ল মানে গ'ল আৰু কাইলৈ পৰহি গৈ গাড়ী বেলেগৰ চোতালত খাৰ হ'বগে আৰু আপোনালোকক বুলিহে মই ইমান কমটি দামত দিছোঁ বেলেগৰ হোৱা হ'লে নিদিওঁ কেতিয়াও মোৰ ফালৰ পৰা একদম অ'কে ক্লিয়াৰ কৰি দিছোঁ দে হ'ব না চাহ যদি চাই আহিবি তই গাড়ীখন আজিয়ে ইয়াৰ লগত গৈ ই যদি ইমানকে গেৰাণ্টি দিছেই তেতিয়াহ'লে পইচাকেইটা থাকোঁতে লৈ আহিব লাগে আৰু গাড়ীখন শুভ কামত পলম কিহৰ যাওক নহ'লে মা দুটালৈ দুকাপ একেবাৰে মজাকে গাখীৰ চাহকে বনাওকগে বুনিয়া ভুজিয়া পাকঘৰতে আছে হাতকে বনাই আনোগে ময়ো আজি ৰাতিপুৱাৰ পৰা লক্ষ্মীমাৰ লগত লাগি থাকোঁতে চাহ পানী বাতি খাবলৈকে পাহৰি আছো তিনিওটাই খাই লওঁ একেলগতে বহদে লংকেশ্বৰ মোৰ নাম লংকেশ্বৰ নহয় জেঠাই আপোনাক মই সদায় কৈয়ে থাকোঁ দেখোন সদায় একেটা ভুলকে কৰি থাকে যে ৰকিহে মোৰ নাম আমাৰ জিভাত সেইবোৰ ষ্টাইলিছ নাম নুফুটে দে পায় সৰুতে তোৰ চোৱা নামটো লংকেশ্বৰ আছিলে মই লংকেশ্বৰ বুলিয়ে জানো ৰকি চকী ভকি সেইবোৰ মোৰ জিভাত নুঘূৰে লংকেশ্বৰহে হয় হাঁহি থাক তই অকল জেঠাই নহয় আৰু কেইটামান আছে বুঢ়া বুঢ়ী যিমান ক'লেও অকল লংকেশ্বৰ বুলিয়ে মাতিব মোক ৰকি নামটো ক'বলৈ কি ইমান টান পায় বাৰু ক'ৰবাত ধুনীয়া ছোৱালী এজনী আগতো কেতিয়াবা লংকেশ্বৰ বুলিয়ে মাতি দিয়ে জাননে
কমটি লাজ পাওঁ বুলি ভাবিছ নি ছোৱালীবোৰ আগত সেইটো নাম কৈ দিলে মা দেউতালৈ খং উঠি যায় আৰু কিনো নাম এটা দিছিলে লংকেশ্বৰ শুনিবলৈ বেয়া ঐ লংকেশ্বৰ চাহত চেনি খাৱ নে নাখাৱ তই খাওঁ নে নাখাওঁ কৈ দে দি দিয়ক জেঠাই দি দিয়ক কিমাননো আৰু ঘৰৰ ভিতৰতে সদায় সদায় সোমাই থাকিম আৰু ভয়ে ভয়ে সৌ পুনৰ ঘৰলৈ একেবাৰে গুচি আহিলে গাঁৱৰ ফালে এপাক ওলাই যাবলৈও বৰ বেয়াকে পিটিব মোক সি ক'ৰবাত দেখিলে এইকেইদিন গাঁৱত দবাদব ন খোৱা চলিছে হ'বলা আগতে হোৱা হ'লে চবতকৈ প্ৰথমতে ময়ে গৈ খাই থৈ আহিলোহেঁতেন এতিয়া সেইদিন গ'ল আৰু পইচা কেইটকাৰ লগতে বৰ বেয়াকে ফচিলো নেকি মই সঁচাকে খাবলৈও লগ ভাগ এটা নোহোৱা হ'ল পেটুৱা সিটো সেইদিনা মোৰ লগতে কুকুৰা খাবলৈ অহা কথা আছিলে তাৰ লগতে ফোনা ফুনি কৰি সিহঁতৰ ঘৰতে গৈ কিবা এটা খাবগে লাগিব লগে ভাগে মেলেঙাই ফোন কৰিছে দেই ৰ হেল্ল' ঐ মেলেঙা ক ঐ কি কৰিছ খা খবৰ নাই যে একো কিনো কৰিবি আৰু ভাইটিয়ে মই ব্ৰইলাৰ কটা দোকানলৈ যাবলৈ লৈছো মাংস 200 টকা আনিবলৈ ঐ পেটুৱা তই মোক নকলি কেলে মাংস খাবলৈ মন গৈছে যদি তোক মই আগতেও এদিন কৈ থোৱা আছিলে মোৰ ঘৰলৈ মাতি তহঁত দুটাক হেপাহ পলোৱাই মাংস খুৱাম বুলি এটা কাম কৰ নহ'লে তই মাংস আনিবলৈহে গৈছা মোৰ ঘৰলৈ আহি পইচাটো লৈ যাহি আহ কেজি খাবিনো তই মাংস 5 কেজি খাওঁ নে 10 কেজি খাওঁ মুঠতে পইচা লৈ যাহি খালি তহঁতৰ লগতে খানাটো আজি ময়ো খাম মাংস বেছি নালাগে মোক 3 টকা 4 টকা দিলেই হ'ব হ'ব আকৌ তেতিয়াহ'লে গৈয়ে আছো ৰ তই পইচা উলিয়া পটাপট 10 কেজি আনিম 10 কেজি ঐ দাদা এইখন সৰু হোৱা নখোৱা নহ'বগে আৰু ডাঙৰ ভোজ এটা হ'বগে দেখোন আজি বৈ খাবহে লাগে আৰু গাড়ীখন লৈ ল প্ৰথমতে বুজিছ জেঠাই ভাগৰ হেঁপাহৰ বস্তু নহয় জানো তাৰপিছত নিজলৈ বাইক স্কুটি কিবা এটা ল'বি ময়ে চাই দিম দে টেনশ্যন নল'বি ভাবি আছো বাৰু ময়ো বাইক এখন লোৱা কথা যি হয় দেখা যাব আৰু পিছত ব'ল এইটো দেখিবলৈ মন যোৱাটো আহি মুখৰ আগত ওলাই দিবহি লাগেনে আমাৰ পেটুৱা কাই দেখোন বৰ মনে মনে আহি আছ যে পিছে মাত এষাৰ নলগোৱাকে কলৈ যাওঁ তহঁত দুটা ব্ৰইলাৰ মাংস আনোগে ব্ৰইলাৰ ৰাতিলে মেলেঙা ঘৰত আমাৰ 3টা খানা আছে 1 কেজি 2 কেজি নহয় আকৌ পুৰাপুৰি 10 কেজি আনোগে খাম অকল 3টাই তহঁতৰ লগত আৰু কোনে খাব বুলি ক'লি মেলেঙাই কেলে তোৰ কি হ'ল মোৰ কি হ'ল নে ৰাতিলে খানাত ময়ো গৈ আছো বুলি কৈ দে ফোন কৰি মেলেঙাক তাৰপিছত গম পাবি মোৰ কি হৈছে কি হোৱা নাই